ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ছায়েন্সৰ যিটো প্ৰথম চেপ্টাৰ আছে সেইটো হৈছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এই যিটো চেপ্টাৰৰ পেজ নম্বৰ 3 আৰু পেজ নম্বৰ 6ৰ যিকেইটা কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যনৰ এনচাৰ আজি আমি আলোচনা কৰিম। তো ইয়াতে চোৱা, যিটো প্ৰথম প্ৰশ্ন আছে সেইটো তোমাৰ পেজ নম্বৰ 3 যিকেইটা প্ৰশ্ন আছে প্ৰশ্নাৱলী সেইকেইটাৰ প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনবোৰ পদাৰ্থ। এতে দিয়া আছে চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস। তো ইয়াৰে পৰা কোনবোৰ পদাৰ্থ হ'ব সেইবোৰ তুমি চিনাক্তকৰণ কৰিব লাগে। তো ইয়াৰে যিবোৰ পদাৰ্থ সেই পদাৰ্থবোৰ হৈছে চকী, বায়ু, বাদাম আৰু ঠাণ্ডা পানীয়। এইকেইটা হৈছে পদাৰ্থ, বাকীবোৰ পদাৰ্থ নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকা। 2 নম্বৰ হৈছে তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। উত্তপ্ত অৱস্থাত থকা বস্তুৰ গন্ধ কেইবা মিটাৰ দূৰৰ পৰাই পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গন্ধ পাবলৈ ওচৰলৈ যাব লাগে। তো এইটোৰ আনচাৰ তুমি কেনেকৈ লিখিবা? এইটো যদি তোমালোকে চেপ্টাৰটো পঢ়িছা তেতিয়াহ'লে তোমালোকে আনচাৰবোৰ ধুনীয়াকৈ দিব পাৰিবা। আৰু তোমালোকৰ এবাৰ নতুনকৈ সেৱা বোৰ্ডৰ পৰা টোটেল 12টা নিয়ম দিছে, আৰু সেই নিয়ম মতে তোমালোকৰ হাফ ইয়াৰলি এক্সাম বা ফাইনেল এক্সামবোৰ অনুষ্ঠিত হ'ব। ক্লাছ 9 আৰু 10ৰ কাৰণে একেই নিয়ম প্ৰযোজ্য হ'ব। তো সেই বিষয়েও তোমালোকে ভিডিঅ' পাই যাবা। তোমালোকে ভিডিঅ'টো চাই ল'বা, কি কি নিয়ম দিছে সেৱাই, কি কি ভাল গুণ আছে আৰু কি কি বেয়া গুণ আছে সেই বিষয়ে আমি আলোচনা কৰিম। তো ইয়াৰে তুমি আনচাৰটো কেনেকৈ লিখিবা চোৱা। উত্তপ্ত অৱস্থাত থকা বস্তুৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল কম থাকে আৰু সেয়ে গতিশক্তি বেছি থাকে, ফলত বেপনৰ হাৰ বাঢ়ে। সেয়ে দূৰৰ পৰা আঁতৰৰ গন্ধ পোৱা যায়। আনহাতে ঠাণ্ডা বস্তুৰ কণিকাবোৰৰ গতিশক্তি কম থাকে, সেয়ে বেপনৰ হাৰ কম হয় আৰু সেয়ে গন্ধ পাবলৈ ওচৰলৈ যাব লাগে। তুমি এইখিনি আনচাৰ লিখিলেই হ'ব। 3 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো চোৱা। এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ? তো ইয়াৰে আনচাৰটো তোমালোকে এনেকৈ লিখিবা। পানীৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ বল কম আৰু ব্যৱধান বেছি, সেয়ে ডুবাৰুৱে পানী ফালি সোমাই যাব পাৰে। ইয়াৰে পিছত চোৱা, 4 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো হৈছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি? তো পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ হ'ল, 1 নম্বৰ বৈশিষ্ট্য হৈছে পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে, কণিকাবোৰ অনিবাৰ্যতে গতি কৰি থাকে আৰু কণিকাবোৰৰ মাজত ব্যৱধান আছে, বা এইটো তুমি ফাঁক বুলিও লিখিব পাৰা, এইটো ফাঁক থাকে, এইটো লিখিব পাৰা, ফাঁক আৰু ব্যৱধান একে হয়। ইয়াৰে পিছত চোৱা, পেজ নম্বৰ 6ত যিকেইটা প্ৰশ্ন আছে সেইকেইটাও আলোচনা কৰিম। চোৱা, যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এই নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকক PDF ফাইল প্ৰভাইড কৰা হ'ব। ক্লাছ 9 আৰু 10ৰ ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্ন আৰু কনচেপশ্যন পাবলৈ হ'লে আমাৰ চেনেল এইচআৰ এডুকেশ্যনেল হাব ছাবস্ক্ৰাইব কৰা, আৰু ক্লাছ 6ৰ পৰা একেবাৰে 10লৈ ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ ইনষ্টেণ্ট সমাধানৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। পেজ নম্বৰ 6ৰ যিটো প্ৰথম প্ৰশ্ন সেই প্ৰশ্নটো হৈছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে, অৰ্থাৎ ঘনত্ব = ভৰ বাই আয়তন। ইয়াতে তুমি এটা কথা মন ৰাখিবা, যিবোৰ বস্তুৰ ভৰ বেছি থাকে, যিবোৰ বস্তুৰ ভৰ বেছি সেইবোৰৰ কি হয়, ঘনত্ব বেছি হয়, আৰু যিবোৰৰ ভৰ কম থাকে সেইবোৰৰ ঘনত্বও কম হয়। তো ইয়াতে চোৱা, তলৰ পদাৰ্থবোৰৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা। তো ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে, মানে সৰুৰ পৰা ডাঙৰলৈ কোনটোৰ বেছি হ'ব আৰু কোনটোৰ কম হ'ব। এটা হৈছে বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো। এইটো যদি তুমি ঊৰ্ধ্বক্ৰমত সজোৱা তেতিয়াহ'লে এনেকুৱা হ'ব, বায়ু, চিমনিৰ পৰা ওলোৱা ধোঁৱা, কপাহ, পানী, মৌ, চকমাটি আৰু লো। এইটো হ'লে আনচাৰ। 2 নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো কি হৈছে চোৱা, পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা প্ৰস্তুত কৰা। মানে পদাৰ্থৰ অৱস্থাত আমি জানো 3টা থাকে, এটা হৈছে কঠিন, এটা জুলীয়া আৰু এটা হৈছে গেছীয়। এতিয়া এই 3টা অৱস্থাৰ বেলেগ বেলেগ বৈশিষ্ট্য আছে বা গুণ আছে, সেইবোৰ দেখুৱাই আমি এখন তালিকা প্ৰস্তুত কৰিব লাগে। তো তোমালোকে এনেকৈ 3টা ভাগ কৰি ল'বা, কঠিন পদাৰ্থ, জুলীয়া পদাৰ্থ আৰু গেছীয় পদাৰ্থ। তো ইয়াতে প্ৰথমটো লিখিবা যে নিৰ্দিষ্ট আকাৰ আৰু আয়তন আছে কঠিন পদাৰ্থৰ, জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আয়তন আছে কিন্তু আকৃতি নাই, আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ আৰু আয়তন কোনোটোৱে নাই। 2 নম্বৰটো লিখিবা
এইটো অতি কম সংকোচনশীল, মানে কঠিন পদাৰ্থবোৰ বেছি সংকোচন কৰিব নোৱাৰি। অলপ সংকোচনশীল, যিবোৰ জলীয় পদাৰ্থ আছে সেইটো আমি কমকৈ সংকুচিত কৰিব পাৰোঁ, আৰু যিবোৰ গেছ আছে সেইবোৰ হৈছে বেছি সংকোচনশীল, মানে এইটো আমি অতি সহজে আমি বেছি সংকুচিত কৰিব পাৰোঁ। 3 নম্বৰ লিখিবা, কণিকাৰ মাজৰ ব্যৱধান অতি কম থাকে, কণিকাবোৰৰ মাজৰ ব্যৱধান অলপ বেছি থাকে, আৰু কণিকাবোৰৰ মাজৰ ব্যৱধান বহুত বেছি থাকে। তাৰপিছত লিখিবা, কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি কম। তাৰপিছত তোমাৰ ইয়াতে যিটো জলীয় পদাৰ্থ আছে সেইটো কণিকাবোৰৰ গতিশক্তি অলপ, মানে নগণ্য বুলি ক'ব পাৰি, আৰু কণিকাৰ গতিশক্তি বহুত বেছি, আটাইতকৈ বেছি থাকে গেছীয় পদাৰ্থৰ। ইয়াৰ পিছত তুমি লিখিবা 4 নম্বৰটো লিখিব পাৰা, ঘনত্ব অধিক, কঠিন পদাৰ্থৰ ঘনত্ব বেছি, জলীয় পদাৰ্থৰ ঘনত্ব তুলনামূলকভাৱে কম, আৰু যিটো গেছ আছে মানে গেছীয় পদাৰ্থৰ ঘনত্ব বহুত কম। 6 নম্বৰ লিখিবা, কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল বহুত বেছি, সেইকাৰণে ইহঁত কি হয়, দৃঢ় হয়, মানে কঠিন হয়। আৰু যিটো জলীয় পদাৰ্থ আছে কণিকাৰ মাজৰ আকৰ্ষণ বল কম হয়, আৰু এইটো লিখিবা, কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল বহুত কম হয়, সেইকাৰণে ইহঁতে তোমাৰ যাদৃচ্ছিকভাৱে গতি কৰিব পাৰে, সেইকাৰণে তুমি যিটো পাত্ৰত ৰাখা সেইটো পাত্ৰৰ চাৰিওফালে বিয়পি পৰে। 2 বি নম্বৰ যিটো প্ৰশ্ন আছে সেইটো কি কৈছে চোৱা, তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া। দৃঢ়তা মানে ৰিজিডিটি, সংকোচনশীলতা মানে কম্প্ৰেছিবিলিটি, প্ৰবাহিতা মানে ফ্লুইডিটি, আকাৰ শ্বেপ, গতিশক্তি মানে কাইনেটিক এনাৰ্জি, আৰু ঘনত্ব মানে ডেন্সিটি, এইকেইটাৰ ওপৰত তুমি মন্তব্য দিব লাগে। মানে তুমি এইবোৰৰ ডেফিনেশ্যন লিখিলেই হৈ যাব। তুমি কেনেকৈ লিখিবা চোৱা, ইয়াতে ৰিজিডিটি বা দৃঢ়তা কি হয়, কোনো পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলে পদাৰ্থটোৰ নিজস্ব আকৃতি মানে নিজৰ আকৃতি অপৰিৱৰ্তিত ৰখাৰ যিটো প্ৰৱণতা সেইটোকে কি বুলি কোৱা হয়, দৃঢ়তা বুলি কোৱা হয়। কঠিন পদাৰ্থবোৰ বহুত দৃঢ় হয়। তাৰপিছত আছে সংকোচনশীলতা, সংকোচনশীলতা বা কম্প্ৰেছিবিলিটি, তুমি কি লিখিবা, কোনো পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰি পদাৰ্থটো কিমান সংকোচন হয় তাৰ প্ৰৱণতাকে সংকোচনশীলতা বোলে। কঠিন পদাৰ্থৰ সংকোচনশীলতা অতি কম, আৰু গেছীয় পদাৰ্থৰ সংকোচনশীলতা আটাইতকৈ বেছি, মানে গেছীয় পদাৰ্থবোৰক আমি বহুত বেছি সংকোচন কৰিব পাৰোঁ, আৰু কঠিন পদাৰ্থক আটাইতকৈ কম পৰিমাণে সংকোচন কৰিব পাৰোঁ। ইয়াৰ পিছত চোৱা, প্ৰবাহিতা। প্ৰবাহিতা কি হয়, যি ধৰ্মৰ বাবে পদাৰ্থ এটা বৈ যাব পাৰে তাক প্ৰবাহিতা বোলে। যেনেকুৱা পানীটো তোমাৰ উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ বৈ যাব পাৰে, তাৰমানে পানীৰো কি আছে, প্ৰবাহিতা ধৰ্মটো আছে। জলীয় পদাৰ্থ বৈ যাব পাৰে বাবে ইহঁতক প্ৰবাহী পদাৰ্থ বোলে। ইয়াৰ পিছত চোৱা, আকৃতি। আকৃতিৰ বিষয়ে তুমি কি লিখিবা, পদাৰ্থ এটা নিৰ্দিষ্ট পৰিসীমাকে তাৰ আকৃতি বুলি কোৱা হয়। এনেকুৱা এটা বাউণ্ডাৰী আছে, মানে এই বাউণ্ডাৰীটো দেখাত কেনেকুৱা সেইটোকে কি বুলি ক'ব, আকৃতি বুলি ক'ব। তো কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আছে, জলীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাই, আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাই। ইয়াৰ পিছত চোৱা, গতিশক্তি মানে কাইনেটিক এনাৰ্জি। কোনো পদাৰ্থৰ কণিকাবোৰৰ গতিৰ বাবে নিহিত হৈ থকা শক্তিকে গতিশক্তি বুলি কোৱা হয়। বা তুমি তেনেকৈ লিখিব পাৰা যে কোনো পদাৰ্থক গতিৰ বাবে লাভ কৰা শক্তিকে গতিশক্তি বোলে। ইয়াৰ পিছত আছে ঘনত্ব। চোৱা, ঘনত্ব কি হয়, পদাৰ্থৰ প্ৰতি একক আয়তনত থকা ভৰকে তাৰ ঘনত্ব বুলি কোৱা হয়। এইটো তোমাৰ যিটো প্ৰশ্ন আছে প্ৰশ্নতে এইটো দিয়া আছিল, যিটো 1 নম্বৰ প্ৰশ্ন আছে। ইয়াতে চোৱা, ভৰ যদি বেছি হয় তেতিয়াহ'লে তোমাৰ কি হ'ব, ঘনত্ব বেছি হ'ব, আৰু যদি আয়তন বেছি হয় তেতিয়াহ'লে ঘনত্ব কম হ'ব। আৰু কঠিন পদাৰ্থৰ ঘনত্ব আটাইতকৈ বেছি, মানে সৰ্বোচ্চ। 3 নম্বৰ যিটো প্ৰশ্ন আছে চোৱা, 3 নম্বৰত কি কৈছে, কাৰণ দৰ্শোৱা। 3 এ নম্বৰ প্ৰশ্নটো কি কৈছে, কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। তো এইটোৰ এনচাৰ তুমি কেনেকৈ লিখিবা, তো চোৱা, গেছৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতি কম, সেয়ে কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি, সেইকাৰণে কণিকাবোৰে যাদৃচ্ছিকভাৱে গতি কৰি থাকে, অৰ্থাৎ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। তো এইটো হৈছে ইয়াৰ আনচাৰ। তাৰপিছতটো আছে চোৱা, বি নম্বৰটো হৈছে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। এইটো কি লিখিবা, এইটো যিটো তোমাৰ এ নাম্বাৰ যিটো আনচাৰ আছে, মানে এইখিনি আনচাৰ তুমি লিখিবা। এই আনচাৰখিনি লিখাৰ পিছত তুমি ইয়াতে এটা লাইন কেৱল লিখিব লাগিব, আৰু সেই লাইনটো হৈছে এইটো যে গেছৰ কণিকাবোৰে ধাৰক পাত্ৰৰ প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা বলকে গেছবিধৰ চাপ বোলে। এইখিনি তুমি মনত ৰাখিবা। ইয়াতে কিন্তু তোমাৰ যিটো এ নম্বৰৰ যিটো এনচাৰ আছে সেইখিনি লিখিব লাগিব, তাৰপিছতে তুমি এই শাৰীটো লিখিবা, তেতিয়া এনচাৰটো কমপ্লিট হ'ব। চি নম্বৰটো কি কৈছে চোৱা, কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি। তো কাঠৰ টেবুল এখনক কিয় কঠিন পদাৰ্থ বুলি কোৱা হয় চোৱা, কাঠৰ টেবুল এখনৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ বল অতি প্ৰবল, মানে অতি বেছি, কণিকাবোৰৰ মাজৰ ব্যৱধান কম, সেইকাৰণে বৈ যাব নোৱাৰে, অৰ্থাৎ ইহঁত কি হয়, দৃঢ় হয়, ইহঁতৰ নিৰ্দিষ্ট কি আছে, আকাৰ আছে, আয়তন আছে, আৰু সেয়ে কাঠৰ টেবুলক আমি কঠিন পদাৰ্থ বুলিব পাৰি।
ডি নম্বৰটো চোৱা, ডি নম্বৰত কি কৈছে, বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন হয়। এইটোৰ আনচাৰ তুমি কেনেকৈ লিখিবা চোৱা, বায়ু হৈছে বিভিন্ন গেছৰ সমহত্ব মিশ্ৰণ। ইয়াতে চোৱা, সমহত্ব এটা শব্দ পাইছা। সমহত্ব মানে যিবোৰৰ সংযুতি সকলো ঠাইতে একে, মানে মিহলি হৈ থাকিলে, যাক আমি ভৌতিক কোনো প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিব নোৱাৰোঁ, সেইবোৰকে সমহত্ব মিশ্ৰ বুলি কোৱা হয়। তো বায়ু বিভিন্ন ধৰণৰ গেছৰ সমহত্ব মিশ্ৰণ, মানে তোমাৰ অক্সিজেন থাকে, নাইট্ৰজেন থাকে, কাৰ্বন ডাই অক্সাইড থাকে, ছালফাৰ ডাই অক্সাইড থাকে। এই সকলোবোৰ মিলি কি গঠন হয়, বায়ু গঠন হয়। সেইকাৰণে বায়ুক সমহত্ব মিশ্ৰণ বুলি কোৱা হয়। তাৰপিছত তুমি কি লিখিবা, বায়ুৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল অতি কম আৰু ব্যৱধান বেছি, সেয়ে সহজে আমি হাত ঘূৰাব পাৰোঁ। কিন্তু কাঠ এডোখৰ কঠিন, দৃঢ় আৰু নিৰ্দিষ্ট আকাৰ আকৃতি আছে, সেয়ে হাতখন ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন হয়। 4 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো কি কৈছে চোৱা, এইটো একেবাৰে শেষৰ প্ৰশ্ন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছায়েন্স আৰু মেথছৰ সকলো ধৰণৰ অনুশীলনীৰ সমাধান পাবলৈ হ'লে মোৰ চেনেল HR এডুকেশ্যনেল হাবটো ছাবস্ক্ৰাইব কৰা। আৰু তোমালোকৰ যদি PDF লাগে তেতিয়াহ'লে 7002824673 এই নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, মই তোমালোকক PDF ফাইল প্ৰভাইড কৰিম। তো এইটোৰ আনচাৰ তুমি কেনেকৈ লিখিবা চোৱা, এইটো কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু বৰফ পানীত উপঙে। কিয় উপঙে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে। চোৱা, এইটো পানী গোট মাৰিলে বৰফ হয়, পানী চেঁচা হ'লে মানে 0 ডিগ্ৰী চেলচিয়াছ যেতিয়া হয় তেতিয়া পানী বৰফ হয় আৰু তেতিয়া আয়তন বাঢ়ে। পানীৰ কণিকাবোৰৰ মাজৰ ব্যৱধান থাকে আৰু সেই ব্যৱধানত বায়ুৰ কণিকা সোমাই থাকে। তো বায়ুৰ কণিকা যদি সোমাই যায় তেতিয়াহ'লে ইয়াৰ ঘনত্ব কি হ'ব, কম হ'ব। অৰ্থাৎ কি হয় চোৱা, এতিয়া বাবে ঘনত্ব পানীৰ তুলনাত কম হয়, সেইবাবে বৰফ পানীত উপঙি থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ তোমাৰ যিখিনি আছে বেলেগ বেলেগ যিবোৰ প্ৰশ্নাৱলী আছে সেইবোৰ আমি আলোচনা কৰিম। ধন্যবাদ।